हेलो दोस्तों वेलकम बैक टू माई मिनी ब्लॉग और यह হৈছে আমাৰ CM অসমৰ CM হিমন্ত মামা তেখেতে ভাষণ দি আছিল কাৰণ তেওঁ আহিছে এতিয়া উন্মোচন কৰিবৰ কাৰণে ভগদত্ত উৰণ হেতু যিখন হৈছে ডাউনটাউনৰ পৰা 6 মাইললৈকে আৰু সেইজন যে দেখিছে তেখেত হৈছে মৃগেন হৰণীয়া পুনু দাদা মোৰ জেঠিমাৰ ল'ৰা আৰু আই এম সো প্ৰাউড অফ ইউ পুনু দাদা যে আজি তুমি ইমান মানে ধুনীয়া এটা পজিশনত আছা বা দেখি বহুত বেছি ভাল লাগিছে তো যিকিনক ভিডিওটো আপোনালোকৰ লগত আনিছো আজি ভগদত্ত উৰণ হেতুখনৰ ওপৰত আৰু এয়া মানুহবোৰ আহিছে চাবৰ কাৰণে আৰু এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য উৰণ হেতুখন ইমান ধুনীয়াকৈ সজাই ৰাখিছিলে কাৰণ গধূলি ইয়াৰ ওপেনিং আছিলে আৰু এয়া মই ৰাতিপুৱা যাওঁতে আপোনালোকক দেখাইছিলো ভিউটো আৰু ইভিনিঙৰ ভিউটো আপোনালোকে দেখিছে তো ভাল লাগিছে এইকেইদিন ইমান বেছি জাম হৈ আছিলে 6 মাইলৰ এই জায়গাখিনিত আজিৰ পৰা বহুত বেছি ভাল হ'ব আহা যোৱা কৰিবৰ কাৰণে এখন হৈছে ভগদত্ত উৰণ হেতু 2 আৰু এখন ক'ত আছে আৰু আগৰ এখন এইখন ডাউনটাউনতে নহয় নহয় এইখন হৈছে ভগদত্ত উৰণ হেতু 2 আজি ওপেনিং কৰিছে আৰু ওপেনিং কৰাৰ কাৰণে আৰু আমি ৰেড কাৰ্পেটত উঠিছোঁ ফাৰ্ষ্ট টাইম সো চাহ উৰণ হেতুখন কেনেকুৱা মানুহ ভৰ্তি একদম আমাক আৰু এইখিনি হৈছে কাৰ্পেট গ্ৰীণ কাৰ্পেট আজি আৰু মানে আমি আহিছোঁ টাইমটো পানী খাবা নেকি পানীৰ ব্যৱস্থা কৰিছোঁ নোৱাৰিবা ওলাই যাব আৰু তেওঁলোকে গাড়ী চলাওঁতে অনুভৱ কৰিব যে এইখন এখন আধুনিক মহাবীৰ এইখন এখন আধুনিক অসম আৰু তাতে আমাৰ কৃতিত্ব তাতে আমাৰ সফলতা লুকাই থাকে শ্ৰদ্ধাৰ ৰাইজ সমস্যা বহুত থাকে গুৱাহাটীৰ দৰে আন নগৰ এখনত সমস্যাৰ সৈতে আমি যুঁজিব লাগিব কিন্তু সমস্যা থকা মানে এইটো নহয় যে আমি আধুনিকতাৰ ৰাস্তাটো এনেকে ওপৰেদি আজি পাৰ হৈ কিনে আহিম ওপৰেদি পাৰ হৈ পেজতে হলে আমি ইয়াতে ৰখি গ'লো এতিয়া